আজি ইমান দিন ধৰি আমাৰ কঁঠালগুৰিত চাহ বাগিচাত SCMSে আমাৰ ৰাইজক টকা লৈ পিনে মানুহক কাম দিয়াৰ প্ৰতিশ্ৰুতি লৈ সিহঁতৰ পৰা টকা লুণ্ঠন কৰি আছিলে। আজি আমাৰ এই দীপক পৰ্যায়ৰ কেছৰ প্ৰতি মানে মানুহকেইটা আজি চবে ওলাই আহিছে আৰু ওলাই অহাৰ পিছতে আজি SCMSক আজি আমাক কালি ৰাজহুৱাভাৱে আমাৰ তাত SCMSক বহিষ্কাৰ কৰিলে। এই বহিষ্কাৰ কৰাৰ পিছতে এতিয়া আমি ৰাইজক সজাগ কৰি পিনে আজি ৰাইজক কিমান টকা লৈছিলে সকলোখিনি তথ্য ৰাইজে নিজে চব ওলাই আহিছে আৰু নিজে এজাহাৰ এখন মেনেজাৰ SCMSৰ সভাপতি সম্পাদকৰ নামত চবেই দাখিল কৰিছে। এতিয়ালৈকে প্ৰায় 15টাতকৈ অধিক এজাহাৰ আমাৰ কঁঠালগুৰি চাহ শ্ৰমিকে দাখিল কৰিছে। তেখেতে এতিয়ালৈকে আপোনালোকক দেখাব পাৰিম 87,000লৈকে তাহাঁতক পইচা লৈ পিনে তাহাঁতক জব দিয়াৰ প্ৰতিশ্ৰুতি লৈছে আৰু প্ৰায় বহুত মানুহৰ কিছুমানৰ ঘৰ দিম বুলিও বহুত মানুহৰ প্ৰতিশ্ৰুতি লৈছে, পইচা লৈছে। বহুতখিনি আমি এতিয়ালৈকে পাইছোঁ। এতিয়ালৈকে প্ৰায় 15টা মানতকৈ মানুহক ঠগি পিনে সিহঁতি পইচা লৈ আছে। এতিয়ালৈকে তাহাঁতক একো দিয়া নাই। সভাপতিৰ নাম আছিলে দীনেশ কালেণ্ডি আৰু সম্পাদকৰ নাম আছিলে নীৰেণ দাস, কঁঠালগুৰি চাহ বাগিচা বাগানৰ। যি প্ৰায় 2 বছৰমান ধৰি বাগিচাৰ সভাপতি সম্পাদক কঁঠালগুৰি বাগিচাৰ সভাপতি দীনেশ কালেণ্ডি আৰু সম্পাদক নীৰেণ দাস তাহাঁতি বাগিচাৰ কিছুমান মানুহৰ পৰা পাৰ্মানেণ্ট জব দিম বুলি টকাৰ লেনদেন কৰিছিলে। সেই টকাৰ লেনদেনখিনি প্ৰায় আজি আমি গম পাইছোঁ প্ৰায় 15টামান এজাহাৰ মণি থানাত দাখিল কৰিছে। তাৰে ভিতৰত কেইবাগৰাকী মহিলা আছে আৰু কিছুমান পুৰুষো আছে। কিছুমান চৰ্দাৰ দিম বুলি মানে পদোন্নতি দিম বুলিও পইচা লৈছে। আমি টিংকু মুণ্ডা নামৰ এজন মানুহ পাইছোঁ, সিও এজাহাৰ দাখিল কৰিছে। এতিয়া কিন্তু আজিলৈকে কোনো কাকো কাম নিদিলে, সেই টকাখিনি হজম কৰি থৈ দিলে। তাৰ প্ৰতিবাদত আজি ৰাইজ সজাগ হৈ ওলাই আহিছে, মণি থানাত এজাহাৰ দিছে। ফোন করে রাখেছে কিবা কারণে, তো ওটা কারণে হাইকে বললো যে বলে 20,000 পয়সা দে, যে তোর কামটা তুই পাবি বলে বড় সাহেব খুঁজছে বলে 20,000 পয়সা ওরকম বলে করে আমার কিন্তু 20,000 পয়সা এলো আজিলেকে কামও দিয়ে নাই খেয়ে। দীনেশ কালান্দি বাগানত যিটো আমাৰ হেৰি হৈ গ'ল বাবুৰ লগত মানে এই আমাৰ মাইকী মানুহ অলপ মানে হাজিৰা লৈ খেলি মেলি এটা হৈছিলে। খেলি মেলিটো হোৱাৰ পিছত তেতিয়া বাবুটোকো বহালে, ইয়াকো বহাৰ পিছত যেতিয়া আমি দীনেশ কালেণ্ডি আমাৰ আৰু নীৰেণ দাস ছেক্ৰেটাৰী সভাপতি আছিলে, তেওঁলোকৰ ওচৰলৈ গ'লোঁ। তেওঁলোকে ক'লে বোলে আমি মিলাই দিম, 20,000 টকা দিব লাগিব আমাক এতিয়া, আৰু পিছত আৰু লাগিব কিজানি। তেতিয়া ক'লে হ'ব, তেতিয়া বোলে তোৰ মামণি ৰবি দাসৰ কামটো মামণিকে দিয়া হ'ব। এতিয়া লাষ্ট ডেটত কি কৰিছে বোলে তোৰ কামটো তই নাপাবি আৰু এইটো বদলিও এতিয়া দিব নোৱাৰোঁ বোলে, আমি বদলি দিব নোৱাৰোঁ। আৰু পইচাটো দীনেশ কালেণ্ডি লৈছে 20,000। এজাহাৰ দিছোঁ হয়। এতিয়া বৰ্তমান 1500 মান ন, 15জন মানুহ। আপোনাৰ এতিয়া ক'বলৈ গ'লে নাইনুকৈ 2 বছৰ আগত লৈছে পইচা, নহ'ল। আমি দীনেশকে দিছিলোঁ, দীনেশক সুধিলোঁ যে কাম দিবলৈ পাৰিম বুলি ক'লে। একবাৰ ল'লে 30,000, এবাৰ ল'লে 15,000। এতিয়া নাই কমেও 2 বছৰ হৈ গ'ল, কামো দিয়া নাই আৰু একোৱে দিয়া নাই, পইচাও ঘূৰা। বাগানত কাম, পাৰ্মানেণ্ট কাম, কঁঠালগুৰি বাগান। কালন্দি সভাপতি হয় বাগানৰ সভাপতি। 45,000 লিখা আছে ন কাগজ। বাৰু মানুহ লৈছে, এটি গম পাবা। ইয়াতে কামটো ছোৱালী দিবল এতিয়াতে 15টা মান হৈ গ'ল বাৰু, আৰু মানুহ গুচি গৈছে নেকি। দীনেশৰ নামত দীনেশে পইচা লৈছে, আমাৰ হাতত দীনেশে লৈছে। কাক দিছে ক'ব নোৱাৰো। আমি মৰিয়ানী থানা।